ইউডিএফ বুলি কোনো দল সংগঠন নাই। আপোনালোকে চাব আমাৰ মানকাচৰ সমষ্টিত ইউডিএফৰ প্ৰাৰ্থী জয়ী হ'ব নোৱাৰে, বিৰসিং জৰত ইউডিএফৰ প্ৰাৰ্থী জয়ী হ'ব নোৱাৰে, জলেশ্বৰ সমষ্টিত একেবাৰেই নোৱাৰে, পূব গোৱালপাৰা সমষ্টিত নোৱাৰে, ক'তো এইবাৰ ইউডিএফ নাই নাই নাই। কাৰণ আমি কোনো বেপাৰীৰ পিছত নাই। বদৰুদ্দিন আজমল আল কাছিমি সাহেব, কাদিৰ মৌলানা সাহেবে আমাক মাতি লৈ, মই অকলে মই নহয়, আজি আমাৰ জামাদাৰহাট ব্লকৰ সভাপতি হজরত ভাই আছিল, মই সভাপতি হিচাপে আছিলোঁ, আমাৰ কালাম ভাই জিলা প্ৰেচিডেণ্ট হিচাপে আমাক মাতি লৈ আমাৰ এই তিনিওটা সমষ্টিৰ টিকিট সিহঁতে নিজে ঘোষণা কৰিছিল। আমাৰ ডক্টৰ ৰেজা আমিন সাহেবক 12 নং জলেশ্বৰ সমষ্টিত, শ্বাহাবুদ্দিন আহমেদ ডাঙৰীয়া প্ৰাক্তন বিধায়ক সাহেবক আৰু পূব গোৱালপাৰা কালাম সাহেবক যেতিয়া টিকিট ঘোষণা কৰিছিল, আমি নতুন আনন্দিত হৈছিলোঁ। আৰু সেই আনন্দমতে এই তিনিজন ব্যক্তি নিজৰ পকেটৰ টকা পইচা খৰচ কৰি আমাৰ দল সংগঠন মজবুত কৰিছিল আৰু দল সংগঠনৰ কামখিনি আমাক আগুৱাই লৈ গৈছিল। কিন্তু দেখা গ'ল আমাক ইফালে কথা দি বেলেগ মানুহক, টকা থকা মানুহক মাতি আনি সিহঁতে বাজাৰ গৰম কৰাৰ কাৰণে, মৌলানা বদৰুদ্দিন আজমল এজন বেপাৰী মানুহ, আমি আগত বুজি পোৱা নাছিলোঁ। এই বুলি আমি খাটাং কৰি বুজিলোঁ তেওঁ এজন সঁচাকৈ এজন বেপাৰী মানুহ। তেওঁ আমাক আশ্বস্ত কৰি আমাক দল সংগঠনৰ কাম কৰি দল সংগঠন মজবুত কৰাৰ ফাঁকি দি বেলেগ মানুহক টকা দিছে, বেলেগ মানুহক টিকিট দিছে। আজি চাওক আমাৰ ইউডিএফ দলৰ যিজন প্ৰাৰ্থীক দিছে তেওঁ কৈ আছে যে আমাৰ ভিতৰত কোনো কন্দল নাই, অমুক নাই, তমুক নাই, একেবাৰে মিছা কথা। এইকাৰণে মিছা কথা কৈছোঁ। মই যেনেকৈ ধৰক মই শামছুল হক চৌধুৰী এই দলৰ সভাপতি হিচাপে আছিলোঁ, আমাৰ দলৰ জ্যেষ্ঠ ৱাৰ্কিং প্ৰেচিডেণ্ট মোৰ লগত এতিয়াও আছে, শ্বাহাবুদ্দিন ডাঙৰীয়াৰ লগত আছে, এই দলৰ মহিলা মৰ্চাৰ সম্পাদক আঞ্জুৱাৰা বেগম আছে, এই দলৰ ট্ৰেজাৰাৰ তাহেৰা বেগম আছে, এই দলৰ মহিলা মৰ্চাৰ আমাৰ শাহানাৰা বেগম আছে, আদি কৰি আমাৰ আজি পেৰেণ্টছ কমিটিৰ মই সভাপতি হিচাপে 61জনীয়া কমিটিৰ ভিতৰত আমি 40 জন আজি আমাৰ মনৰ দুখ গুচাবৰ কাৰণে আজি আমি প্ৰাক্তন বিধায়ক সন্মানীয় শ্বাহাবুদ্দিন আহমেদ ডাঙৰীয়াক আমি থিয় কৰাই দিছোঁ। এইকাৰণে থিয় কৰাই দিছোঁ, আমি এই বুলি মৌলানা বদৰুদ্দিন আজমলক আমি বেপাৰ আৰু কৰিবলৈ নিদিওঁ। আমাৰ ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, আমি আজি মাতা নাই, সিহঁতে নিজে নিজে ওলাই আহিছে। দুখ বেদনা সিহঁতে উজাৰ কৰি দি আমাৰ সন্মানীয় বিধায়কক আকৌ 2026 চনৰ 9 এপ্ৰিল তাৰিখত বিপুল ভোটত জয়যুক্ত কৰিবলৈ আশা বান্ধি লৈ আহিছে। গতিকে জলেশ্বৰ সমষ্টিত কোনো ইউডিএফ নামৰ কোনো দল সংগঠন নাই আৰু আমাৰ প্ৰাক্তন বিধায়ক শ্বাহাবুদ্দিন আহমেদৰ সন্মুখত কোনো প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব নোৱাৰে। আমি কমচে কম 20ৰ পৰা 30,000 ভোটৰ ব্যৱধানত এইবেলি আমি দল সংগঠন নিৰ্দলীয় হিচাপে আমাৰ ট্ৰাকৰ ছবিত ভোট দি, ৰাইজে ভোট দি, সন্মানীয় ৰাইজে আমাক ভোট দি আমাৰ সন্মানীয় প্ৰাৰ্থীক ইনশাআল্লাহ 9 তাৰিখত ভোট প্ৰদান কৰি 26 চনত যদি চৰকাৰ হ'ব, সেই দিছপুৰত তেওঁ এজন সদস্য হিচাপে 126 জনৰ ভিতৰত, আপোনালোকে আজি খাটাংকৈ মনত ৰাখক, 126 জনৰ ভিতৰত ইনশাআল্লাহ ওপৰৱালাৰ ৰহমতত শ্বাহাবুদ্দিন আহমেদ নামৰ ব্যক্তি এজনে সেই 126 জন সদস্যৰ ভিতৰত অন্তৰ্ভুক্ত হ'ব বুলি আমি সকলো ৰাইজ একমত হৈছোঁ আৰু আশাবাদী আমি ইনশাআল্লাহ। কোনো শব্দ নাই, ইউডিএফ বুলি কোনো ভূমিকা নাই, ইউডিএফ বুলি কোনো সংগঠন নাই। মই অলপ আগতে ক'লে মই এজন সভাপতি হিচাপে কৈছোঁ, আপোনালোকে ইয়াত দেখা পালে মহিলা মৰ্চা সংগঠন, পেৰেণ্টছ সংগঠন, যুৱ সংগঠন, আমি সকলো একমত হৈছোঁ, ঐক্যবদ্ধ হৈছোঁ। আমি ইয়াত কোনো দল সংগঠন থাকিবলৈ নিদিওঁ আৰু নাই বুলি আমি ইনশাআল্লাহ ফাইনেল এইটো আপোনালোকে দেখা পালে মই নাম মেনশ্যন কৰি আপোনালোকক কৈ দিলোঁ। ইয়াত কোনো দল, কাৰণ আমি কোনো বেপাৰীৰ পিছত নাই, আমি কোনো বেপাৰী মানুহ, আমি পেটত পাথৰ বান্ধি গামোচা বান্ধি আমি দল কৰিম, ৰাইজক আমি বুজাই এই দলত অন্তৰ্ভুক্ত কৰিম। সিহঁতে নিষ্পেষিত নিপীড়িত জনতাৰ বুলি মাত মাতে, অথচ সিহঁতে এজন প্ৰাৰ্থীৰ পৰা ভাই 3 কোটি 3.5 কোটি যেতিয়া টকা লৈ টিকিট দিয়ে, সেই মানুহজনক নেংটা কৰি উলুংগা কৰি দিয়ে, সেই মানুহজন ৰাইজক কি কৰিব? গতিকে আমাৰ নেতা যিজন পবিত্ৰ নেতা, ভাল মনৰ নেতা, আপোনাৰ কোনো দুষ্কৃতি কাম নাই, পবিত্ৰ নেতাজনে এটা কথা কৈছে, মই টকা দি কোনো টিকিট ল'ব নোৱাৰিম। এইকাৰণে ল'ব নোৱাৰিম, মই যেতিয়া টকা দি 3.5 কোটি টকা দি টিকিট ল'ম, মইতো ৰাইজৰ পৰা শোষণ কৰিব লাগিব, ৰাইজক আকৌ সেই নিষ্পেষিত নিপীড়িত হ'ব। গতিকে এই দল আমি নকৰোঁ, এই হিচাপে আমি বেপাৰী দলত নাই। সিহঁতে কোনো ৰাইজৰ কাম নকৰে, মিছা ভেক ভাওনা এইবিলাক একেবাৰে ভেক ভাওনা। ইউডিএফ বুলি কোনো দল সংগঠন নাই। আপোনালোকে চাব আমাৰ মানকাচৰ সমষ্টিত ইউডিএফৰ প্ৰাৰ্থী জয়ী হ'ব নোৱাৰে, বিৰসিং জৰত ইউডিএফৰ প্ৰাৰ্থী জয়ী হ'ব নোৱাৰে, জলেশ্বৰ সমষ্টিত একেবাৰেই নোৱাৰে, পূব গোৱালপাৰা সমষ্টিত নোৱাৰে, ক'তো এইবাৰ ইউডিএফ নাই নাই নাই। ইউডিএফ বুলি কোনো দল নাথাকে।